আমি আমাৰ সপোনৰ ঘৰখন বনোৱাৰ পিছত আমি সদায় চিন্তা কৰোঁ যে আচলতে ঘৰখনত কি ৰং কৰিম বা কেনেকুৱা ধৰণৰ ৰং কৰিলে আমাৰ ঘৰখন ধুনীয়া লাগিব। আৰু আমি সদায় আচলতে কি হয় কনজুচামি কৰোঁ যে ৰং কৰোঁতে যে আমি বজাৰলৈ যাওঁ, যিটো ৰং সবতকৈ সস্তা, আমি সাধাৰণতে সস্তা বিচাৰি পাৰোঁ। সস্তাত ৰং কৰাৰ কাৰণে কি হয়, ঘৰৰ যিবোৰ ৱালবোৰ নষ্ট হৈ যায়, পাপৰি উঠি আহে ৱালবিলাকত, আৰু বহুত কিবা কিবি হ'বলৈ ধৰে আচলতে ৰংবোৰ সস্তা লগাৰ কাৰণে। যদি আপোনালোকে বিৰলা অপাচ পেইণ্টৰ যিবোৰ ৰং সেইবোৰ ব্যৱহাৰ কৰে, তেনেহ'লে আপোনালোকৰ লং লাষ্টিং হ'ব, আৰু ইয়াৰ পৰা আপোনালোকে খুব ধুনীয়া ধুনীয়া কিছুমান ৰং পাব। তেওঁলোকৰ যিবোৰ আচলতে কালাৰবোৰ খুব ধুনীয়া ধুনীয়া, আৰু আপোনালোকৰ বহুতখিনি ইয়াত আচলতে মানে তেওঁলোকৰ অফাৰো আছে, ডিছকাউণ্ট আছে। যদি আপোনালোকে কয় যে গোলাঘাটৰ ভিডিঅ' চাই আহিছোঁ, তেতিয়াহ'লে আপোনালোকে বহুত ধুনীয়া ধুনীয়া অফাৰ পাব আৰু ডিছকাউণ্ট পাব। এতিয়া যদি সোধে এড্ৰেছটো ক'ত আছে, ইয়াত ক'ত পাব আচলতে বিৰলা অপাচ পেইণ্টৰ ৰংবোৰ, তেনেহ'লে আমি যদি কওঁ যে গোলাঘাট বেঙেনাখোৱা চাৰিআলি পৰা যদি আপোনালোকে সোমাই আহে, এৰাঙাপাৰ ফালে যদি সোমাই আহে, ওচৰতে আছে হিৰ' ডিলাৰ লগতে লাগি আছে এইখন আৰবান এলিমেণ্টছলৈ আহিব আৰু ক'ব যে গোলাঘাট ডেইৰীৰ ভিডিঅ' চাই আহিছোঁ, আমাক কালাৰ লাগে, তেতিয়াহ'লে আপোনালোকক খুব ধুনীয়া ধুনীয়া অফাৰ দিব আৰু ডিছকাউণ্টো দিব। এতিয়া কি হয়, আমি আচলতে ঘৰবোৰ বনোৱাৰ পিছত আমি দেখোঁ যে ছাদৰ পৰা কেতিয়াবা আচলতে পানী লিক কৰে। তাৰ সমস্যা সমাধানো আছে ইয়াত। তেওঁলোকৰ ওচৰত কিছুমান এনেকুৱা ধৰণৰ ৰং আছে যে আপোনালোকে চাদৰ ওপৰত সেইবোৰ ৰং ব্যৱহাৰ কৰিলে চাদখনৰ পৰা পানী লিকো নহয়, 1 নম্বৰতে, আৰু 2 নম্বৰতে এতিয়া যিহেতু গৰমৰ দিনৰ বাবে চাদবোৰত যেতিয়া সূৰ্যৰ পোহৰ পৰে বা ৰ'দ পৰে, তেতিয়া আচলতে কি হয়, ঘৰবোৰ বেছি গৰম হৈ উঠে, ঘৰৰ ভিতৰখন বেছি ৰুমবোৰ গৰম হৈ উঠে। তেওঁলোকৰ যিবোৰ আচলতে ৰুফ পেইণ্ট আচলতে সেইবোৰ কৰাৰ পিছত আপোনালোকৰ ঘৰৰ ভিতৰত 10 ডিগ্ৰী হ'লেও আপোনালোকৰ যিটো তাপমাত্ৰা সেইটো আচলতে কমি যাব, আৰু ঘৰখন ভিতৰত ঠাণ্ডা হৈ পৰিব। লগতে আপোনাৰ বৰষুণ দিলেও আচলতে পানী লিক নকৰে। তেওঁলোকৰ এনেকুৱা কিছুমান ৰং আছে। আৰু 2 নম্বৰতে আমাৰ কি হয়, ঘৰত আমি কিছুমান এনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰি দিওঁ, আমি আচলতে সস্তা বিচাৰোঁ সদায় ঘৰখন বনোৱাৰ পিছত। আৰু সস্তা বিচৰাৰ কাৰণে কি হয়, ঘৰৰ যিবোৰ ভিতৰৰ ৱালবোৰ ডেমেজ হৈ আহে বা পানী আপোনাৰ সোমাই আপোনাৰ মানে হেৰি হয়, পাপৰি উঠি আহে, এনেকুৱা ধৰণৰ কিছুমান সমস্যা হয়, যাৰ ফলত আমি সস্তা ৰং ব্যৱহাৰ কৰাৰ আচলতে সেইবোৰ সমস্যা দেখা দিয়ে। আপোনালোকে আচলতে বিৰলা অপাচৰ যিবোৰ পেইণ্ট সেইবোৰ আপোনালোকে আচলতে ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ সৌন্দৰ্য বাঢ়িব আৰু সেই যিবোৰ সমস্যা সেইবোৰ নোহোৱা হ'ব। এতিয়া তেওঁলোকে কৈছে যে গোলাঘাটৰ ভিডিঅ' চাই যোনে আচলতে আহিব এই দোকানখনলৈ, তেনেহ'লে আপোনালোকৰ ভাল ডিছকাউণ্ট পাব আৰু অফাৰো ধুনীয়া ধুনীয়া দিব। আৰু এতিয়া আপোনালোকে সেইবোৰ ৰং কাৰ দ্বাৰা কৰাব? আপোনালোকে যে ভাবে যে মিস্ত্ৰী আমি ক'ত পাম, ৰং মিস্ত্ৰী ক'ত পাম, কাৰণ এইবোৰ ৰং কৰিবলৈ হ'লে এক্সপাৰ্ট লাগিব আপোনালোকে সেইটো চিন্তা কৰিব নালাগে। তেওঁলোকক ক'লেই হ'ল যে আমাক এক্সপাৰ্ট ৰং মিস্ত্ৰী লাগে, তেওঁলোকে আপোনালোকক এক্সপাৰ্ট ৰং মিস্ত্ৰী তেওঁলোকে দিব, যোগান ধৰি দিব, আৰু আপোনালোকক ধুনীয়াকৈ ঘৰত ৰং কৰি থৈ গুচি আহিব। আৰু কেনেকুৱা ধৰণৰ ৰং আছে বা আমি কেনেকুৱা ধৰণৰ ৰং পাম, বা চাদত কেনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰিব, বা ঘৰৰ বাহিৰত কেনেকুৱা ধৰণৰ ৰং কৰিলে ভাল হয়। কাৰণ এতিয়া ৰাস্তা কিনাৰৰ কৈছোঁ আপোনাক যে ৰাস্তা কিনাৰৰ ঘৰ খুব আচলতে ধূলি হোৱাৰ কাৰণে ৰাস্তা কিনাৰৰ যিবোৰ ৱালবোৰ খুব সোনকালে ৰংবোৰ নষ্ট হৈ যায়। এনেকুৱা ঘৰত আচলতে কেনেকুৱা ধৰণৰ ৰং ব্যৱহাৰ কৰিলে ভাল হয়? লাক্সাৰিয়াছত যদি যায় তেতিয়া ট্ৰু লুক পাব, প্ৰিমিয়ামত গ'লে নিউ ষ্টাৰ আছে, আৰু ইকনমিকত গ'লে পাৱাৰ ব্ৰাইট বুলি আছে। পাৱাৰ ব্ৰেড। আৰু এতিয়া কওঁ যে আচলতে আমাৰ এইটো মানে প্ৰায় ভাগৰে হয় যে ঘৰটো বনোৱাৰ পাছত আপোনাৰ 4 বছৰ, 5 বছৰ, 6 বছৰ বা 7 বছৰৰ পিছত আমি কেতিয়াবা দেখোঁ যে পানী লিক হয়, বা কেতিয়াবা আপোনাৰ মানে ঘৰৰ যিখন চাদত মানে ৰং কৰাৰ পিছত মানে ভিতৰৰ ফালৰ পৰা ৰং কৰাৰ পিছত দেখোঁ যে আমি মানে পাপৰি উঠি আহে। তাৰ সমস্যা সমাধান কেনেকুৱা? তাৰ কাৰণে আমাৰ টোটেল 2K বুলি আছে অলৰে, সেইটো আপুনি লগাব পাৰে, সেইটো সমস্যা সমাধান সেইটো ল'ব পাৰে। আৰু কেতিয়াবা যিবোৰ মানে চাদৰ পৰা ধৰা পানী লিক হয়, সেইটোৰ লিকটো বন্ধ কৰিব পৰাকৈ ৰং দিব পাৰি নে চাদত? পাৰি। তাৰ কাৰণে কি ৱালেন প্ৰুফ পেইণ্ট বুলি আছে, ৱাটাৰ প্ৰটেক্ট, সেইটো লগাব পাৰে। এতিয়া ৰং কৰিবলৈ মিস্ত্ৰী যদি কোনোবা ধৰক বিচাৰি ফুৰে, ইয়াত পাবনে? আপোনাকে দিব মিস্ত্ৰী কণ্টেক্টৰ আপোনাক প্ৰভাইড কৰি দিব। কণ্টেক্টৰ আছে চাগে? কণ্টেক্টৰো তেওঁলোকৰ লগতে আছে, আৰু মিস্ত্ৰীও আছে তেওঁলোকৰ হাততে, গতিকে তেওঁলোকে সকলো যোগান ধৰি দিব। আৰু এটা কথা কৈ দিওঁ, খুব ধুনীয়া ভিতৰখন আপোনালোকে আৰামত ধুনীয়াকৈ তেওঁলোকৰ লগত কথা পাতি ডিছকাছ কৰি, আপোনালোকে যদি ভাবে যে আপোনালোকৰ ঘৰৰ ওচৰৰ যিটো ঘৰ তাত ৰংটো খুব ভাল লাগিছে, আপোনালোকৰ ঘৰৰ ৰংখিনি ভাল লাগিছে, আপোনালোকে এটা কাম কৰিব, ঘৰটো ফটোখন মাৰি তেওঁলোকক দেখুৱাই দিব যে আমাক এই ৰংটোহে লাগে। তেওঁলোকে আপোনালোকক সেই ৰংটো আপোনালোকক ধুনীয়াকৈ দি দিব। আচলতে আপোনালোকে সেই ৰঙত লগাব পাৰিব। আপোনালোকে যদি তেনেকৈ ঘৰখন বনাইছে, যদি ভাবে যে ঘৰখনত কি ৰং কৰিলে ভাল হ'ব, জাষ্ট আপোনালোকে খালি ঘৰটো যিটো ডিজাইনটো আনি তেওঁলোকক দেখুৱাই দিব যে আমাৰ ঘৰৰ ডিজাইনটো এনেকুৱা, এতিয়া সেই ঘৰটো কি ধৰণৰ ৰং কৰিলে ভাল হ'ব বুলি তেওঁলোকক সুধিব, আৰু তেওঁলোকে আপোনালোকক সেইমতে ৰং আপোনালোকক ধুনীয়াকৈ যোগান ধৰি দিব। এতিয়া আকৌ মই পুনৰবাৰ কৈছোঁ, গোলাঘাটৰ যিটো বেঙেনাখোৱা চাৰিআলিৰ পৰা এৰাঙাপাৰলৈ সোমোৱা যিটো ৰাস্তা, সেইটো ৰাস্তাৰে সোমাই আহিব, আৰু হিৰ' ডিলাৰৰ লগতে লাগি আছে আৰবান এলিমেণ্টছ নামৰ যিখন দোকান,
সেইখন লৈ আহিব আৰু আপোনালোকক বিৰলা অপাছ যিবোৰ পেইণ্ট ধুনীয়া ধুনীয়া আছে পেইণ্ট তেনেকুৱা ধৰণৰ কালাৰ লাগে আপোনালোকে ইয়াত ধুনীয়াকৈ আৰামত বহি তেওঁলোকৰ লগত কথা পাতি ইয়াৰ পৰা ৰংবোৰ ল'ব পাৰিব